ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল সাসনিৰ চেঁচা সত্ৰ একাডেমী উচ্চ মাধ্যমিক বিদ্যালয়ত সৰ্বানন্দ সোণোৱাল সোণালী জয়ন্তী সমাৰোহৰ কাৰ্যসূচীত অংশগ্ৰহণ কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ভাষণত সৰ্বানন্দ সোণোৱালে কয় যে মানৱতা আৰু বিজ্ঞান প্ৰযুক্তিবিদ্যা এটা আনটোৰ পৰিপূৰক উন্নয়নৰ বাবে বিজ্ঞান প্ৰযুক্তিক গুৰুত্ব দি মানৱতাক পাহৰিব নালাগে মানৱতাক পাহৰিলে সমাজত বিশৃংখলতা আৰম্ভ হয় বিদ্যালয়খনৰ উন্নয়নৰ বাবে 10 লাখ টকা প্ৰদানৰ ঘোষণা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ৰাইজে যেনে ধৰণে এই অনুষ্ঠান সফল কৰাৰ বাবে আন্তৰিকতাৰে সহযোগ কৰিলে ই সঁচাই বৰ প্ৰশংসনীয় আৰু মই আশা কৰিম যে যোৱা 50 বছৰ তেখেতসকলে যেনেধৰণে সফলভাৱে এই শিক্ষানুষ্ঠানৰ যিখিনি দায়িত্ব সমাজৰ প্ৰতি সেই দায়িত্ব সফলতাৰে তেওঁলোকে পালন কৰিলে যাৰ বাবে তেখেতসকল আজি প্ৰশংসাৰ পাত্ৰ হৈছে আৰু সেইবাবে মই তেখেতসকলক আহ্বান জনাইছোঁ অহা 50 বছৰ বাবেও তেখেতসকলে কেনেধৰণে ভাৰতবৰ্ষৰ ভিতৰত উল্লেখযোগ্য শিক্ষানুষ্ঠান হিচাপে এই একাডেমীখনক গঢ় দিব তাৰ পৰিকল্পনা কৰিব লাগে আৰু এনে যোৱা 50 বছৰ যেনেধৰণে ৰাইজৰ সহযোগিতা আছিল তাতকৈ 10 গুণ আৰু সহযোগিতা আগবঢ়াই নিশ্চিতভাৱে এই শিক্ষানুষ্ঠানে কেৱল ডিব্ৰুগড় জিলা বা তিনিচুকীয়া বা অসমৰ বাবে নহয় ভাৰতবৰ্ষৰ বাবে নহয় বিশ্বৰ মানৱ সমাজৰ বাবে উল্লেখযোগ্য উন্নত মানৱ সম্পদ ইয়াত গঢ় দিব পাৰিব